পুনৰ মই অজয় হাজৰিকা আপোনালোক সকলোকে স্বাগতম। আজি এটা মই আকৌ এটা বস্তু দেখাম আপোনালোকক। মই সদায় বস্তুৱে দেখুৱাই থাকোঁ, আপোনালোকে চাই থাকিব আৰু মোক কিছুমান কথা শিকায়ো থাকিব। মই সদায় শিকিবলৈকে আহিছোঁ। ভীমকলটো সকলোৰে প্ৰিয়, ভীমকল সকলোৱে খাই ভাল পায় আৰু সাৰ নিদিয়া কোনো একো বস্তু নিদিয়া তেনেকুৱা ছাইড এফেক্ট থকা বস্তু নিদিয়াৰ ভিতৰতে আমাৰ বাৰীতে সহজতে পোৱা কলবিধেই হ'ল ভীমকল। গতিকে এই ভীমকল খালেতো স্বাস্থ্যৰ পক্ষে যথেষ্ট ভাল। সৰু ল'ৰা ছোৱালীক আগৰ দিনৰ মানুহে ভীমকল খুৱায়, আজিকালি ভীমকল নোখুৱায়, দোকানত কিনা খাদ্য খুৱায়। ভীমকল খোৱালে স্বাস্থ্য ভাল হয় আৰু আগতে শকত হয় বুলি কয়, সেইকাৰণে আমিও খাইছিলোঁ। কিন্তু ময়ো বৰ বিশেষ শকত নহয় বা তথাপিতো ভীমকল খাইছিলোঁ। কিন্তু এতিয়া কি হ'ল, যুগৰ ইমানেই পৰিৱৰ্তন হৈছে, আজিকালি মানুহৰ বাৰীত আপোনাৰ ভীমকল নাইকিয়া হ'ল। তথাপিতো আমাৰ বাৰীত আকৌ দুজোপামান ভীমকল আছিলে। কিন্তু মোৰ এনেকুৱা লাগিছিলে, কল দুথোকা লাগিছিলে যে মই নিজেও খাম, আনকো মই দুআশী ভগাই দিম, এনেকৈ বুলি ভাবিয়ে কল দুথোকা থৈ দিছিলোঁ। কিন্তু বহুত দিন মই পিছফালৰ বাৰীখনলৈ যোৱা নাছিলোঁ। গৈ পেলাই মই আপোনালোকক কল দুথোকা কি অৱস্থাত দেখিলোঁ আপোনালোকক দেখাম। এতিয়া চাবচোন, মনটো দুখ লাগি গ'ল খুব। আপোনালোকেও চাওক, আহক মই দেখাই আছোঁ কল দুথোকাৰ অৱস্থাটো এবাৰ চাওক। এই দুথোকা এই চাওক, আপোনাৰ বাদুলিৰ ইমানেই মোৰ ওপৰত কুপদৃষ্টি পৰিলে। এনেকৈনো ভীমকল থোকা বা খাই পেলাব লাগেনে? গৃহস্থলৈ থ'লে মাত্ৰ চাওক, এইকেইটা গৃহস্থলৈ থ'লে এনেকৈ হ'লে বাৰু কেনেকৈ হ'ব বাৰু চাওক। মই মনটোতে বৰ দুখ পালোঁ, নিজেও খাবলৈ নাপালোঁ, লগতে ৰাইজ আপোনালোককো মই খুৱাবলৈ নোৱাৰিলোঁ। বৰ দুখ লাগিল। বা ঠিকে আছে দিয়ক, মই এটা হাঁহি খোৰাক হিচাপতে বনাই দিলোঁ এইটো। আপোনালোকে সকলোৱে চাব, কাৰ কাৰ ঘৰত ভীমকল আছে জনাব। আৰু এনেকৈ আপোনালোকৰ ফালে ভীমকল গছতে বাদুলিয়ে খায়নে বাৰু জনাবচোন। ঠিক আছে, সকলোকে পুনৰ ভীমকল গীতাকে দেখুৱাই আজিলৈ বাই বাই।